ভাগৰি পৰিছে গৰিমা শইকীয়া গাৰ্গ। জুবিনবিহীন প্ৰতিটো নিশাই বিনিদ্ৰ ৰজনী কটাইছে গৰিমাই। সঠিকভাৱে খোৱা বোৱা নকৰাৰ বাবে দুৰ্বল হৈ পৰিছে গৰিমা। চিকিৎসকৰ তত্বাৱধানত ঘৰতেই চিকিৎসাৰ পৰামৰ্শ লৈছে গৰিমা শইকীয়া গাৰ্গে। জুবিন ক্ষেত্ৰৰ দৃশ্য এয়া। প্ৰতিদিনে জুবিন ক্ষেত্ৰত অসংখ্য অনুৰাগীৰ ভিৰ। একেই দৃশ্য জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহতো। প্ৰতিদিনে বহু সংখ্যক অনুৰাগী আহে অসমীয়া সংগীত জগতৰ নক্ষত্ৰগৰাকীৰ ঘৰৰ পদূলিৰ ধূলিকণা শিৰত লৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে। এই সকল অনুৰাগীক কিছু সময় হলেও সাক্ষাৎ কৰে গৰিমা শইকীয়া গাৰ্গে। দেওবাৰৰ দিনটো ইয়াৰ ব্যতিক্ৰম নাছিল। উজান বজাৰৰ পৰা অহা এটা অনুৰাগী দলক সাক্ষাৎ কৰোঁতে ভাগৰুৱা অনুভৱ কৰে গৰিমা শইকীয়া গাৰ্গে। তেনেতে গৰিমা শইকীয়া গাৰ্গৰ বাসগৃহত উপস্থিত হয় ডাক্তৰ হিতেশ বৰুৱা। ডাক্তৰ হিতেশ বৰুৱাৰ তত্বাৱধানত ঘৰতেই চিকিৎসাৰ পৰামৰ্শ লৈছে গৰিমা শইকীয়া গাৰ্গে। তেওঁ ঠিকেই আছে বৰ্তমান। তেওঁ ৰাতি টোপনি ক্ষতি হৈছে আৰু খোৱা বোৱাও ঠিকছে কৰা নাই। আৰু মই ৰাতি আজি 19 তাৰিখৰ পৰা তেওঁৰ লগতে আছোঁ। পটককৈ মানে ইয়ালৈ অহা কিছুমান মানুহ বহুত আহিলে যে ছাফকেশ্যন টাইপ হৈ গ'ল তাই। ৰৈ বিলালে ছবিৰ কামতো যথেষ্ট ব্যস্ত হৈ পৰিছে গৰিমা শইকীয়া গাৰ্গ। জুবিন গাৰ্গৰ বিৰুদ্ধে চলা অপপ্ৰচাৰতো ভাগি পৰিছে গৰিমা। গুৰুতৰ একো বেমাৰ হোৱা নাই, ৰাতি টোপনি অহা নাই আৰু এতিয়া মনটোতো ভাল নহয়ে। গতিকে সেইকাৰণে ৰাতি টোপনি নোহোৱাৰ কাৰণে হঠাৎ মূৰ ঘূৰাই যোৱাৰ নিচিনা হৈছিল। পিছত প্ৰেছাৰ চেছাৰ চালোঁ, চব ঠিক আছে, চিন্তা কৰিব নালাগে। কিন্তু এটা কথা মই আজি ইয়াত একেলগে কওঁ, বৰ দুখ পাইছোঁ এটা কথা মনত। কিছুমান মানুহে এনেই মিছা অপপ্ৰচাৰ চলাইছে যে জুবিন ডিপ্ৰেশ্যনত গৈছিল। এইবিলাক মিছা কথা, এইবিলাক ক'ব নাপায়। সেইটো কাৰণে গৰিমাৰ মনটো ভাল নহয়। জুবিন সদায় স্পষ্টবাদী, সদায় সত্যত থাকে আৰু সদায় যি আহে সন্মুখত সঁচা কথাই কয় আৰু কেতিয়াও কোনো ডিপ্ৰেশ্যনত নাযায়। সুস্থ হৈ উঠক গৰিমা শইকীয়া গাৰ্গ। গৰিমা শইকীয়া গাৰ্গৰ আশু আৰোগ্য কামনা কৰি অসংখ্য অনুৰাগীয়ে এতিয়া নেদেখা জানলৈ বুলি কৰিছে প্ৰাৰ্থনা। ভিডিঅ' জাৰ্নেলিষ্ট অংকুৰৰ সহযোগত মিতুল লেখাৰুৰ ৰিপৰ্ট, অসম লাইভ 24। ভাগৰি পৰিছে গৰিমা শইকীয়া গাৰ্গ। জুবিনবিহীন প্ৰতিটো নিশাই বিনিদ্ৰ ৰজনী কটাইছে গৰিমাই। সঠিকভাৱে খোৱা বোৱা নকৰাৰ বাবে দুৰ্বল হৈ পৰিছে গৰিমা।